চমু চাপি আহিছে নিৰ্বাচনৰ দিন আৰু এই নিৰ্বাচনলৈ তৎপৰতা মঙলদৈ সমষ্টিৰ বিজয়ী প্ৰাৰ্থী নীলিমা দেৱীৰ আৰু এই মুহূৰ্তত তেখেতে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে খাৰুপেটীয়াত। এই খাৰুপেটীয়া অঞ্চলটো দীৰ্ঘদিনে দলগাঁও সমষ্টিত আছিলে আৰু শেহতীয়া এইবাৰ ডি এলিমিনেশ্যনৰ সময়ত তেখেতে এই সমষ্টিটো মঙলদৈ অঞ্চলভুক্ত হৈছে। সমগ্ৰ খাৰুপেটীয়া পৌৰসভাৰ দীৰ্ঘদিনে বিজেপি দখল আছিলে আৰু শেহতীয়া সোমাইছিলে। প্ৰাঞ্জল মহন্ত আছে মোৰ লগত, কৈছে পৰিৱেশ সামগ্ৰিক বাইদেউ আপোনাৰ চলাইছে এই সমষ্টিটো এই পৌৰসভাৰ দলগাঁৱত আছিলে, এতিয়া মঙলদৈলৈ আহিলে আৰু সেই এলেকাত হয়। এইটো আচলতে খাৰুপেটীয়া অঞ্চলটো এই পৌৰসভাটো দলগাঁও বিধানসভা সমষ্টিত তেওঁলোকত আছিল আৰু যদিও পৌৰসভা বিধানসভা মানে ভাৰতীয় জনতা পাৰ্টীৰ দ্বাৰা এওঁলোকে গঠিত হৈছিল ইয়াৰ খাৰুপেটীয়া পৌৰসভাখন, কিন্তু তেওঁলোকে বিধায়ক এজন ভাৰতীয় জনতা পাৰ্টীৰ পোৱা নাছিল। কিন্তু মানুহ এই ইয়াৰে যিমান মানে ৰাইজ আছে ভোটাৰ আছে সকলোৱে কিন্তু পদুম ফুলৰ চিহ্নতে ভোট দিব বিচাৰে, কিন্তু দুখৰ বিষয়ে বিধানসভাটোত তেওঁলোকে কেতিয়াও ভোট দি পোৱা নাই। কিন্তু আমাৰ মানে কি সাংসদজনক জিকাই গৈছে, পৌৰসভা গঠন কৰিছে, কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ এজন বিধায়ক তেওঁলোকে পাব। পদুম ফুলৰ চিহ্নত ভোট দিবলৈ তেওঁলোকে যিটো সপোন বাস্তৱত পৰিণত হ'ব। গতিকে মই দেখিছোঁ আজি ৰেলীটোত তেওঁলোকৰ যিটো উৎসাহ উদ্দীপনা, মানে ইমান সুন্দৰভাৱে তেওঁলোকে প্ৰগ্ৰেমটো কৰিছে আৰু ৰাইজে ৰাস্তাই তাৰমানে যেনেধৰণে দুই কাষে থিয় হৈ মানে আদৰি সেইখিনি আচলতে বহুত গৌৰৱৰ সময় আৰু মই নিজেই বহুত আনন্দিত হৈছোঁ। তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই 9 তাৰিখৰ যিটো নিৰ্বাচন শেষ মুহূৰ্তলৈকে তেওঁলোকে যাতে এই উৎসাহটো মানে ধৰি ৰাখে আৰু সেইদিনাখন পদুম ফুলৰ চিনত ভোট দি খাৰুপেটীয়া ৰাইজে মানে অধিক ভোট যাতে তেওঁলোকে দিব পাৰে, তেওঁলোক আটাইকে মই আহ্বান জনাইছোঁ। কিমান আশাবাদী? আশাবাদীটো আছোঁ হয়েই, 100% বুলি ক'লেও কিজানি ভুল নহ'ব। কাৰণ অকল খাৰুপেটীয়া বুলি নহয়, গোটেই মঙলদৈতো মই মোৰ বাসগৃহত যেনেধৰণে বিভিন্ন গাঁৱৰ অঞ্চলৰ মহিলাই হওক বা বিভিন্ন ধৰণৰ ৰাইজ আহি মোক তেওঁলোকে মানে লগ ধৰিছে, বিভিন্ন ধৰণৰ মত বিনিময় কৰিছে, মানে তেওঁলোকে মোক আদৰণি জনাইছে। গতিকে দেখিছোঁ নহয় সঁচাকৈ তৃণমূলৰ পৰ্যায়লৈ ভাৰতীয় জনতা পাৰ্টীয়ে যি শক্তি গঠন কৰি থৈছে আৰু তাৰেই প্ৰভাৱ বুলি মই আচলতে ভাবিছোঁ। এইখিনি দুগৰাকী মহিলা, কংগ্ৰেছৰ মহিলা প্ৰাৰ্থী ৰীমি তালুকদাৰ, বিজেপি নীলিমা দেৱী, কি হ'ব? যুঁজটো থাকিবই বিৰোধী থাকিলে, কিন্তু যুঁজখন বৰ ডাঙৰ যুঁজ নহ'ব বুলি মই ভাবোঁ তাৰমানে। গতিকে যুঁজটো হ'লে মানে বৰ শক্তিশালী ধৰণে দুটা মানে সৈনিক যিয়ে নহওক ভাল শক্তি হ'লে ভাল, কিন্তু তেওঁ কিমান শক্তিশালী মই ক'বলৈ নাযাওঁ, কিন্তু পৰিৱেশে মোক কৈছে বহুত শক্তিশালী নহয় বুলি মই ভাবিছোঁ। সেয়া আছিলে নীলিমা দেৱী, বিজেপি প্ৰাৰ্থী। তেখেতে ইতিমধ্যে মঙলদৈ বিভিন্ন সমষ্টিৰ লগতে ঠাইৰ লগতে খাৰুপেটীয়াৰ আজি পৌৰ এলেকা আহি প্ৰচাৰ কৰা দেখা গৈছে আৰু ইতিমধ্যে তেখেতে ৰেলী কৰি এই স্থানত আহি ৰেলী শেষ কৰিছে আৰু এই ধৰণে প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে।